मोर क्लासলৈ स्वागतम। আজি আমি শিকিম এক্সারসাইজ 3.5 ৰ কোশ্চেন 4 ৰ 1 ৰ পৰা 3 লৈকে। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কোশ্চেন 4 ত কৈছে তলৰ সমস্যাবোৰ লৈ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা। মানে প্ৰথমতে ৰৈখিক সমীকৰণ গঠন কৰিব দিছে, তাৰ পিছত যিকোনো বীজীয় পদ্ধতিত মানে প্ৰতিস্থাপন অপনয়ন, তাৰ পিছত আমাৰ গ্ৰাফ আছিল এটা লৈখিক পদ্ধতি যিকোনো এটাত কৰিলে হ'ব। ঠিক আছে, তো কোশ্চেনটো মই স্ক্ৰিনত লগাই দিছো কাৰণ কোশ্চেন লিখিলে আমাৰ ঠাই নহব মেথছ কৰাত। চাবা, কোনো ছাত্ৰবাহৰ মানে এটা হোষ্টেলৰ মাহেকীয়া মাচুলৰ এটা নিৰ্দিষ্ট আৰু বাকিখিনি এজনে মেছত কিমান দিন খাদ্য গ্ৰহণ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰে। মানে প্ৰথমতে আমাৰ এটা ফিক্স এটা টকা দিব লাগিব। ঠিক আছে, ফিক্স এটা টকা দিব লাগিব, তাৰ পিছত প্ৰতিদিন হিচাপত কিমান খাইছে সেই হিচাপত দিব লাগিব। আচ্ছা, এজন ছাত্ৰই 20 দিন খাইছে আৰু টকা দিছে 1000 টকা, আৰু এজন ছাত্ৰই কি কৰিছে এজন ছাত্ৰ 26 দিনে খাইছে, তেওঁ দিছে 1180 টকা। ঠিক আছে, নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ খাদ্যৰ দাম কি হ'ব? আমি এনেকে ধৰি লম, ধৰা হল লেট নিৰ্দিষ্ট মাচুল আমি কি ধৰিলো 1 টকা বুলি ধৰিলো। হ'ব, নিৰ্দিষ্ট মাচুল আমাৰ 1 টকা আৰু প্ৰতিদিনৰ মাচুল কি হ'ব y টকা। নিৰ্দিষ্ট মাচুল 1 টকা, প্ৰতিদিনৰ মাচুল কি হ'ব y টকা। এতিয়া আমাৰ প্ৰশ্ন মতে কি কৈছে, প্ৰথমতে আমি ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিম। কন্ডিশন 1, নিৰ্দিষ্ট টকাটো আমাক দিবই লাগিব। ঠিক আছে, নিৰ্দিষ্ট টকা মানে সাপোজ ধৰি লোৱা যে ৰান্ধনীক পইচা দিব লাগে, সেইটো পইচা বা ঘৰ ভাড়া এটা কিবা এটা। ঠিক আছে, তাৰ পিছত প্ৰতিদিনৰ প্ৰথমতে কিমান দিন খাইছে, এই ছাত্ৰজনে 20 দিনে খাইছে, 20 দিন খাইছে, প্ৰতিদিন দিব লাগে y টকাকৈ, মুঠ কিমান দিছে 1000 টকা। এইটো আমাৰ কন্ডিশন 1 আৰু সমীকৰণ 1 বুলি আমি ধৰি ললো। আৰু আমাৰ দ্বিতীয় কন্ডিশনটো কি দিয়া আছে চাবা, কৈছে যে 20 ছাত্ৰজনে নিৰ্দিষ্ট টকাটো আমাক দিব লাগিব। ঠিক আছে, 20 ছাত্ৰজনে 26 দিন খাইছিল, 26 ইনটু প্ৰতিদিনে দিছে y টকাকৈ, মুঠ কিমান দিছে আমাৰ 1180 টকা। ঠিক আছে, এইটো হল আমাৰ 2 নম্বৰ। এতিয়া কোশ্চেনটোত চাবা কি কৈছে, এই যে ব্ৰেকেটত দিয়া আছে যদি বৰ্তে, তাৰ মানে কি এইটো মানে সমাধান আছে নে নাই। এই সমীকৰণ যে আমি উলিয়ালো, ৰৈখিক সমীকৰণ আমাৰ উলিয়া হল, এই সমীকৰণ দুটাৰ আমাৰ সমাধান আছে নে নাই আমাক চেক কৰিব লাগে। সো তোমাক চেক কৰাটো এক্সামত কেতিয়াও মই আহা দেখা নাই। ঠিক আছে, মোৰ 4-5 বছৰৰ এক্সপিৰিয়েন্সত মই আজিলৈকে পোৱা নাই, নাহে আৰু কিছুমান ছাৰে কৰিও নিদিয়ে। ঠিক আছে, কিন্তু কোশ্চেনত যেহেতু দিয়া আছে যদি বৰ্তে মানে যদি থাকে, সেই হিচাপে আমাৰ চাব লাগিব আছে নে নাই a1/a2। a1 মানে হল এইটো সমীকৰণৰ x ৰ সহগ কি দি আছে আমাৰ 1, a2 মানে দ্বিতীয় সমীকৰণৰ x ৰ সহগ। নেক্সট b1/b2, b1/b2 কি পাম, b1/b2 হ'ব আমাৰ 20 y ৰ মান ডিভাইড বাই প্ৰথম সমীকৰণৰ y ৰ মান ডিভাইড বাই দ্বিতীয় সমীকৰণৰ y ৰ মান। 2 এৰে কাটিম, 2 এৰে কাটিলে 2 ৰ মাজত 1, 0 ৰ মাজত 0, 2 এৰে কাটিলে 1, 6 ৰ মাজত 3 বাৰ যাব। এতিয়া কি হ'ব 10/30। নেক্সট আমি কি উলিয়াম c1/c2 উলিয়াম। c1/c2 মানে হল এইটো বাওফালে থাকিব লাগিছিল, যেহেতু বাওফালে নাই তেনেহলে মাইনাসত লিখিব লাগিব। 10 তিনিটা 0, এইটো হ'ব 118 এটা 0, এটা 0 এটা 0 আমাৰ কেনসেল। 2 এৰে কাটিলে 100 টকা দুইজনে ললে কিমান টকা পাম 50 টকা। ইয়াতে চোৱা 118 টকা, 100 টকাৰ কাৰণে 50 টকা পাও, আৰু 18 টকা দুইজনে ললে কিমান হ'ব 9 টকাই পাম। ঠিক আছে, 50/59। এতিয়া আমি কি কৰিম a1/a2 প্ৰথমতে ইকুৱেল বুলি লিখি লম, b1/b2 c1/c2। ঠিক আছে,
এতিয়া চাম আমাৰ সমান হয় না নাই 1/2 কেতিয়াও 10/13 ৰ সমান নহয় কেনসেল c1/c2 দি আছে 50/59 এটো আমাৰ নহয় এনেকুৱা থাকিলে কি হ'ব অদ্বিতীয় সমাধান থাকিব মানে সমাধান আছে x ৰ এটা নিৰ্দিষ্ট মান ওলাব y ৰ এটা মান ওলাব আৰু গোটেই কেটা ইকুৱেল হলে কি হয় অসীম সংখ্যক সমাধান হয় এটো গোটেই কেটা যদি ইকুৱেল হয় তেতিয়া কি হয় অসীম সংখ্যক সমাধান আৰু সমাধান নাই কি এতিয়া হ'ব প্রথমটো ইকুৱেল কিন্তু লাষ্টটো নট ইকুৱেল কিন্তু আমাক যেহেতু ইয়াতে তিনিওটা নট ইকুৱেল হৈছে এতিয়া কি হ'ব অদ্বিতীয় সমাধান আছে বা সমাধান আছে কি হ'ব অদ্বিতীয় সমাধান আছে এতিয়া আমাৰ সমাধানটো উলিয়াব লাগিব ঠিক আছে মই গুছাই দিছো তোমালোকে এইখিনিলৈকে লিখি লোৱা তোমালোকে এইখিনি লিখাৰ পিছত এটো গুছাই দিছো আগৰখিনি লিখাৰ পিছত ইয়াৰ পৰা আৰম্ভ কৰিবা ঠিক আছে এতিয়া আমি কি কৰিম অপনয়ন কৰিম অপনয়নত আমি সমাধান কৰিম তাৰ পিছত ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে 1 ৰ পৰা 1 - 2 কৰি দিম 1 - 2 ঠিক আছে প্লাস মাইনাসত মাইনাস প্লাস মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস প্লাস মাইনাস ইনটু কৰিলে মাইনাস সবা x ৰ পৰা x আমাৰ কেনসেল 0 20 ৰ পৰা 26 মাইনাস কৰিব লাগে 20 ৰ পৰা 26 সৰুৰ পৰা ডাঙৰ এনেকৈ মনত ৰাখিবা এটা প্লাস আৰু এটা মাইনাস দিয়া থাকিলে কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো বাদ দিলোৱা প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো বাদ দিছা ডাঙৰটোৰ আগত যি চিন দিয়া আছে বহাই দিয়া হ'ব লগতে y আছে বহাই দিয়া এটো একে 1000 ৰ পৰা মানে আমাৰ 1180 মাইনাস কৰিব লাগে আমি কি কৰিম এইটোৰ পৰা এইটো বাদ দিম 1180 1000 081 1 ৰ পৰা 1 মাইনাস কৰিলে আমাৰ 0 180 ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস বহিলে आंसर হ'ব y ৰ লগত 6 টো কি হৈ আছে y ৰ লগত 6 আমাৰ ইনটু হৈ আছে এইটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড হৈ যাব 6 6 ক্যান্সেল 6 18 ৰ মাজত কিমান তিনিবাৰ 0 ৰ মাজত 0 বাৰ এতিয়া এইটো সাইডত লিখি দিও y আমি কিমান পালো 30 তাৰ মানে প্ৰতিদিনৰ কাৰণে কিমান টকা দিব লাগে 30 টকা দিব লাগে এতিয়া আমাৰ y ৰ মান উলাইলো আমাৰ x ৰ মানো উলিয়াব লাগিব y 30 1 বা তোমালোকৰ সাৰে এনেকৈ লিখি দিব পাৰে যে y ৰ মান 1 নং সমীকৰণত বহুৱাই পাও ইমান ডাঙৰ লিখাতকৈ ইখিনি লিখা ভাল ঠিক আছে x আমাৰ 1 নং সমীকৰণটো এইটো প্লাস কি আছে 20 ইনটু y ৰ মান কিমান পালো আমি y ঠাইত 30 বহাই দিম আমাৰ 1000 এটো 1000 আমি বহাই দিলো এতিয়া চাবা x প্লাস আমাৰ শেষত শূন্য দিয়া থাকিলে ইনটু কৰা সহজ 2 আৰু 3 ৰ ইনটু কৰিম 6 পাম 2 3 = 6 কেইটা শূন্য আছে এটা আৰু এটা শূন্য বহাই দিলো হ'ব এতিয়া এই 6 টো আমাৰ কি আছে প্লাস আছে আমাৰ সোঁফালে গলে কি হ'ব মাইনাসত হ'ব মাইনাসৰ 600 এতিয়া 1000 টকাৰ পৰা 600 টকা বাদ দিলে কিমান টকা থাকিব 400 টকা হ'ব এনেহলে নিৰ্দিষ্ট মাসুল কি হ'ল মই ইয়াতে লিখি দিছো তোমালোকে ইখিনি লিখাৰ পিছত এটো লিখি লবা নিৰ্দিষ্ট মাসুল আমি ধৰিছিলো x টকা x ৰ মান কিমান পালো 400 এনেহলে হ'ব 400 টকা আৰু প্ৰতিদিনৰ মাসুল কিমান ধৰিছিলো প্ৰতিদিনৰ মাসুল আমি y বুলি ধৰিছিলো কিমান পাইছো y ৰ মান 30 টকা হ'ব তোমালোকে প্ৰথমতে ইখিনি লৈকে কমপ্লিট কৰিবা ইয়াৰ পৰা অপনয়নৰ পৰা স্টাৰ্ট কৰি ইখিনি কমপ্লিট কৰিবা শেষৰ লাইনটো এই দুটা লিখি দিবা হ'ব ভিডিওটো পজ কৰি লিখি লোৱা সো কোশ্চেনটো কি কৈছে এটা ভগ্নাংশৰ লগৰ পৰা এক বিয়োগ কৰিলে মই স্ক্ৰিনত লগাই দিছো কৰিলে কি হ'বগৈ সৰি কি নহয় ই হ'বগৈ 1/3 আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে হ'বগৈ 1/4 ভগ্নাংশটো কি আমি এনেকৈ ধৰি লম ধৰা হল লেট
ভগ্নাংশটো আমি x/y ধৰি ললো যত y not is equal to 0 মানে y এর মান 0 হ'ব নোৱাৰে এতিয়া চাবা আমাৰ প্ৰশ্নত কি কৈছে প্ৰথম শৰ্ত মতে বা according to condition 1 ঠিক আছে এটো নিলিখিলে কি লিখিব লাগিব প্ৰথম শৰ্ত মতে আচ্ছা এটা ভগ্নাংশৰ লবৰ পৰা ভগ্নাংশটো প্ৰথমতে লিখিলো লব আমাৰ কোনটো ওপৰটো ঠিক আছে ওপৰটোক লব কয় তলৰটোক কি কয় হৰ ওপৰটো লব তলৰটো হৰ আমাক কৈছে লবৰ পৰা 1 বিয়োগ কৰিলে কি হয় 1/3 হয় হৈছে এতিয়া আমি জানো x - 1 কার লগত ইনটু হ'ব 3 এর লগত 3 into x - 1 আৰু y এর লগত কার ইনটু হ'ব 1 হৈছে 3 into x কি পাম 3x 3 into 1 কি পাম 3 ইয়াতে মনে মনে প্লাস আছে মাইনাস প্লাস মাইনাসত মাইনাস y আৰু 1 ইনটু করলে কি পাম y পাম y তো আমি এইফালে আনিলো 3x প্লাসৰ আছে এটো সাইডত আনিলে কি হ'ব মাইনাসৰ -3 = 0 আমি 1 পালো কন্ডিশন 1 আমি পালো এতিয়া কন্ডিশন 2 তোমালোকে তলে তলে লিখি যাবা ঠিক আছে আমি এটো সাইডত লিখি দিছো according to condition 2 condition 2 আমাক চাবা কি কৈছে যে ভগ্নাংশটো প্ৰথমতে লিখিলো ভগ্নাংশটো আমি x/y ধৰি লৈছিলো হৰৰ লগত 8 যোগ কৰা হৰৰ লগত 8 প্লাস কৰিলে কি হয় 1/4 হয় 1/4 ঠিক আছে এতিয়া আমাৰ কি হ'ব x ৰ লগত 4 ৰ ইনটু বা 4 into x আৰু 1 ৰ লগত 8 ইনটু কৰিলে কি হ'ব এটোই আহিব 4 into x কি পাম 4x y তো আমি বাওফালে আনিলো প্লাসৰ আছিল মাইনাস হল এটো প্লাসৰ আছে বাওফালে আনিলে মাইনাস এটো আমাৰ 2 নম্বৰ এতিয়া আমাক কি কৰিব লাগে কি চাব লাগিব প্ৰথমতে চাব লাগিব আমাৰ সমাধান আছে নে নাই ঠিক আছে আমি a1/a2 উলিয়াম এতিয়া a1/a2 = a1 মানে আমাৰ সমীকৰণ 1 ৰ x ৰ সহগ কি দি আছে 3 আৰু a2 মানে 2 নম্বৰ সমীকৰণৰ x ৰ সহগ b1 মানে হল 1 নং সমীকৰণৰ y ৰ সহগ 1 একলাই মানে 1 কিন্তু মাইনাসত দি আছে মাইনাসটো আমাৰ লিখিব লাগিব ইয়াতেও একে আমাৰ মাইনাস লিখিব লাগিব মাইনাস মাইনাস ক্যান্সেল 1/1 আৰু c আমাৰ কি দি আছে -c1/c2 আমার দি আছে -3/8 এতিয়া আমি চাম a1/a2 b1/b2 আমি ইকুয়াল বুলি ধৰি লম লিখি লম প্ৰথমতে তাৰ পিছত চাম ইয়াতে চাবা 3 আছে ইয়াতে আছে 1 এনেহলে নট ইকুয়াল ইয়াতে 1 আছে ইয়াতে 3 আছে মাইনাস মাইনাস ক্যান্সেল যাব ইয়াতে 1 আৰু 3 আমাৰ সমান নহয় তিনিওটা সমান নহলে আমাৰ কি সমাধান থাকে অদ্বিতীয় সমাধান থাকে সোয়া এইখিনি তোমালোকৰ পৰীক্ষাত এটো মানে কৰিব নিদিব ঠিক আছে কিন্তু ইয়াতে কোশ্চেনত দিয়া আছে যদি বোর্ডতে তোমালোকৰ সাৰেও সব সাৰে নকৰাবও পাৰে ঠিক আছে কিন্তু কোশ্চেন মতে এটো কৰিব লাগিব এতিয়া চাবা এতিয়া আমি সমাধান থাকে বুলি থাকে বা আছে এতিয়া আমাৰ সমাধানটো উলিয়াব লাগিব মানে x আৰু y মান আমি উলিয়াম তো মোৰ ঠাই নাই এই কাৰণে কি কৰিম মই গুছাই দি আছো ভগ্নাংশটো মই গোটেইখিনি গুছাই দিলো তোমালোকে লিখি লোৱা সো আমি কি কৰিম 1 ৰ পৰা 2 মাইনাস কৰিব পাৰো 1 ৰ পৰা 2 মাইনাস কৰিব পাৰো বা 2 ৰ পৰা 1 মাইনাস কৰিম আমি অপনয়ন পদ্ধতিত সমাধান কৰিম অপনয়নত কি কৰিম সমাধান কৰিম 1 ৰ পৰা 2 মাইনাস কৰিব পাৰো বা 2 ৰ পৰা 1 মাইনাস কৰিব পাৰো 1 ৰ পৰা 2 মাইনাস কৰিলো 1 সমীকৰণটো লিখিলো প্ৰথমতে = 0 2 সমীকৰণটো লিখিম লিখা হল এতিয়া আমি কি কৰিছো মাইনাস প্লাস মাইনাসত মাইনাস প্লাস মাইনাস মাইনাসত কি হ'ব প্লাস হৈ যাব মাইনাস মাইনাসত আমাৰ প্লাস হ'ব এতিয়া চাবা
কি হব 3 এর পরে আমার কি বিয়োগ কৰিব দিছে 4 এটা প্লাস এটা মাইনাস দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলো সৰুৰ পৰা 3 মাইনাস কৰিলে 1 ডাঙৰটোৰ আগত যি চিন দিয়া আছে বহাই দিব লাগে লগতে আছিল x মাইনাসৰ y প্লাসৰ y আমাৰ কি হ'ব কেনসেল হ'ব ইয়াতে চাবা এটা আছে মাইনাসৰ 3 এটা আছে তলৰটো হল প্লাসৰ 8 এটা মাইনাসৰ এটা প্লাসৰ কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস প্ৰথমতে মাইনাস কৰি ললো 8 ৰ পৰা 3 গলে 5 এতিয়া ডাঙৰটোৰ আগত যি চিন দিয়া আছে হেতু চিন আমি বহাই হ'ব এতিয়া চাবা কি হ'ব -1 to আমাৰ কি x বা y ৰ লগত 1 থাকিলে এটো লিখিব নালাগে ঠিক আছে মাইনাসৰ x প্লাস আছে সোফালে গলে কি হ'ব আমাৰ মাইনাস হ'ব ইয়াতে চাবা মাইনাস মাইনাস আমাৰ কেনসেল x = কি পালো 5 এতিয়া x ৰ মান আমি কি কৰিম এক নং সমীকৰণত বহাই দিম এনেকৈ লিখিম x = 5 1 implies হ'ব আমাৰ এক নং সমীকৰণ আছিল এইটো প্ৰথমটো 3x x ৰ ঠাইত আমি কি বহাম 5 মাইনাস y মান আমি উলিয়াম মাইনাসৰ 3 = 0 3 into 5 কি হ'ব 15 minus y মাইনাসৰ 3 = কি হ'ব 0 এতিয়া চাবা 15 ৰ পৰা 3 মাইনাস কৰিলে কি পাম 12 minus y = 0 কি হ'ব চাবা মাইনাসৰ y তো প্লাসৰ 12 আছে সোফালে গলে কি হ'ব মাইনাসৰ 12 মাইনাস মাইনাস কেনসেল আমি কি পাম y = কি পালো 12 সো y = যেতিয়া আমি 12 পালো এতিয়া চাবা এটো লিখিব নালাগে শেষত আমি কি লিখি দিম অতএব নির্ণয় ভগ্নাংশটো আমি x by y ধৰি লৈছিলো ভগ্নাংশটো কি ধৰিছিলো x by y x ৰ মান দি আছে 5 আৰু y ৰ মান কিমান দি আছে 12 হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা ফৰত চোৱা তোমালোক সরি 4 নহয় 3 হ'ব সরি কোশ্চেন 3 ত চোৱা কি দি আছে মই কোশ্চেনটো স্ক্ৰিনত লগাই দিছো চাবা এটা পৰীক্ষাত যশোদাই লাভ কৰা 40 নম্বৰ মানে যশোদাই কি কৰিছে 40 নম্বৰ পাইছে তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ মানে এটা কোশ্চেনৰ এনসার যদি শুদ্ধ হয় তেওঁ 3 নম্বৰ পায় আৰু যদি ভুল হয় তেতিয়া কি হয় 1 নম্বৰ তেওঁ মাইনাস হয় ঠিক আছে যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে নেক্সট আৰু এটা শর্ত দি আছে 4 নম্বৰ দিলে হেতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ কাটিলে হেতেন তেন্তে যশোদাই কিমান পালে 50 নম্বৰ পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল প্ৰথমতে আমাৰ ধৰি লব লাগিব লেট আমাৰ কি আছে শুদ্ধ উত্তৰ আমি ধৰিলাম শুদ্ধ উত্তৰ কি হ'ব x টা যশোদাই শুদ্ধ উত্তৰ কেইটা কৰিছিল x টা আৰু অশুদ্ধ উত্তৰ কেইটা কৰিছে y টা হ'ব x টা আমাৰ শুদ্ধ উত্তৰ কৰিছে y টা আমাৰ অশুদ্ধ উত্তৰ কৰিছে প্ৰথম শর্তমতে কি দি আছে যে শুদ্ধ উত্তৰৰ কাৰণে কিমান নম্বৰ দিছে এটা শুদ্ধ উত্তৰৰ কাৰণে 3 নম্বৰ দিছে শুদ্ধ উত্তৰৰ সংখ্যা আছে আমাৰ x মাইনাস কৰিব লাগিব যেহেতু আমাৰ অশুদ্ধ হলে মাইনাস দিছে কিমান 1y বা সিম্পলি আমি y লিখিব পাৰো মুঠ কিমান পালে 40 নম্বৰ এটো আমাৰ 1 নম্বৰ 1 নম্বৰ শর্ত 2 নম্বৰ শর্ত আমাৰ কি দি আছে বা অ্যাকর্ডিং টু কন্ডিশন 2 বা দ্বিতীয় শর্ত মতে তোমালোকে যেটো ইচ্ছা লিখিব পাৰা দ্বিতীয় শর্তটো আমাক দি আছে যে প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 4 নম্বৰ আৰু ভুল গলে কি হয় 2 নম্বৰ কাটি দিয়ে মুঠ কিমান পায় 50 পায় এটো আমি 2 এৰে গোটেইকেটা হৰণ কৰিব পাৰো 2 এৰে কাটিলে কিমান বাৰ যাব 2 বাৰ 2 এৰে কাটিলে 1 নি লিখিলেও আমাৰ হয় y 50 টকা দুইজনে ভাগ কৰি ললে কিমান পাবা 25 টকাকে পাবা এটো আমাৰ 2 নম্বৰ এতিয়া আমি কি কৰিম a1 বাই a2 উলিয়াম ইয়াৰ পৰা a1 মানে হল প্ৰথম সমীকৰণৰ x ৰ সহগ a2 হল দ্বিতীয় সমীকৰণৰ
x ৰ হহক b1 বাই b2 কি হ'ব প্ৰথম সমীকৰণৰ y ৰ হহক একো নাই মানে 1 আৰু -2 লিখিব লাগিব ঠিক আছে ইয়াতে একো নাই মানে কি হ'ব 1 আৰু -2 মাইনাস মাইনাস কেনসেল 1 বাই 1 এতিয়া চাবা c1 বাই c2 c1 ৰ কাৰণে 42 আমাৰ বাওফালে থাকিব লাগিছিল ঠিক আছে নাই প্লাসৰ আছে এটো সাইডত আনিলে মাইনাসৰ হ'ব এইটোতো একে আমাৰ মাইনাসৰ 25 মাইনাস মাইনাস কেনসেল 5 এৰে কাটিলে কিমান হ'ব 8 বাৰ 5 এৰে কাটিলে 5 বাৰ কিমান পাম 8 বাই 5 এতিয়া আমি প্ৰথমতে লিখি লম তোমালোকে তলে তলে লিখি যাবা সরি a1 বাই a2 প্রথমতে লিখিম যে গোটেই কেটা ইকুয়াল হয় তার পিছত আমি চাম ইয়াতে সোয়া 3 আৰু 1 কেতিয়াও সমান নহয় তেনেহলে ক্যান্সেল 1 আৰু 8 আমাৰ সমান নহয় তিনিওটাই নট ইকুয়াল টু হলে আমাৰ কি সমাধান থাকে অদ্বিতীয় সমাধান থাকে অদ্বিতীয় সমাধান থাকে আচ্ছা অদ্বিতীয় সমাধান থাকে এতিয়া আমাৰ সমাধান বিলাক উলিয়াব লাগিব মানে x আৰু y মান উলিয়াব লাগিব এতিয়া চাবা আমি কি কৰিম অপনয়ন কৰিম 1 ৰ পৰা 2 মাইনাস কৰি দিলে হ'ব 1 ৰ পৰা 2 আমি মাইনাস কৰি দিম 1 মাইনাস 2 প্ৰথমতে 1 সমীকৰণটো লিখি লওক কি দি আছে 3x মাইনাসৰ y = 40 দুই নম্বৰ সমীকৰণটোত চোৱা কি দি আছে 2x মাইনাসৰ y = দি আছে আমাৰ 25 লিখি লওক প্লাস মাইনাসত কি পাম মাইনাস মাইনাস মাইনাসে প্লাস প্লাস মাইনাসত মাইনাস তিনিটা x ৰ পৰা দুটা x বাদ দিলে কেইটা x থাকিব এটা x ইয়াতে মাইনাস ইয়াতে প্লাস আমাৰ ক্যান্সেল 40 ৰ পৰা 25 মাইনাস গলে কি হ'ব আমাৰ 15 এতিয়া x ৰ মান আমি পালো এতিয়া y উলাম ঠাই নাই কাৰণে মই অলপ গুছাই দিছো তোমালোকে লিখি লোৱা এটো লাইন লিখাৰ পিছত মই কৈ দিম কৰ পৰা লিখিব লাগিব ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে এটো লাইন লিখাৰ পিছত আমাৰ ইয়াৰ পৰা স্টাৰ্ট কৰিবা চাবা কি আছে 3x এটো এনেকৈ লিখা মানে x ৰ মান 15 আমি 1 ত বহুৱাই বা এটো এনেকৈ লিখিব পাৰো যে x ৰ মান 15 এক নং সমীকৰণত বহুৱাই পাও ইমান লিখাতকৈ এটো আমাৰ সহজ 3 into x ৰ মান আমাৰ 15 minus y = 40 3 আৰু 15 ইনটু কৰিলে কি হ'ব 45 minus y = 40 চাবা 45 টো প্লাসৰ আছে সোফালে গলে কি হ'ব আমাৰ মাইনাসৰ হ'ব আচ্ছা এতিয়া minus y হৰু এটা প্লাসৰ দি আছে এটা মাইনাসৰ দি আছে ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো 45 ৰ পৰা 40 মাইনাস কৰিলে কি হ'ব 5 ডাঙৰটোৰ আগৰ চিনটো আমি বহাই দিলো মাইনাস আৰু মাইনাস ক্যান্সেল আমি কি পাম y = 5 এতিয়া আমি x ৰ মান 15 পালো আৰু y ৰ মান কিমান পাইছো 5 এখিনি লিখাৰ পিছত কৰ পৰা ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে এইবিলাক আৰু লিখিব নালাগে আচ্ছা হেকত কি লিখিম হেকত লিখি দিম মুঠ প্ৰশ্ন আমাক খুদিছে মুঠ প্ৰশ্নৰ সংখ্যা কি হ'ব মুঠ প্ৰশ্নৰ সংখ্যা আমাৰ শুদ্ধ উত্তৰ হল 15টা আৰু ভুল উত্তৰ কেইটা দিছে 5টা তেনেহলে মিলি কিমান হ'ব 20টা আমাৰ কি আছিল কোশ্চেন আছিল ঠিক আছে ভিডিওটো পজ কৰি লিখি লোৱা মানে ইয়াৰ পিছত এইটো লাস্ট লাইনটো এইটো লিখি দিবা ঠিক আছে আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা